জিন্দাবাদ ইনকলাব জিন্দাবাদ নিজৰ বেতনত থাকিবলৈ সাংবাদিকতাৰ ওপৰত ইউএপিএ আইন চাপি দিয়া মানা নাই নামানো ইউএপিএ আইন চাপি দিয়া মানা নাই নামানো ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ সাংবাদিকতাৰ মোদীৰ শ্ৰোতালিপি আমি মনা নাই নামানো মোদীৰ শ্ৰোতালিপি আমি মনা নাই নামানো ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ মোদী আমাৰ দেশ নহয় মোদী আমাৰ দেশ নহয় মোদী আমাৰ দেশ নহয় ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ মোদীৰ বিৰোধিতা দেশদ্ৰোহিতা নহয় দেশদ্ৰোহিতা আৰু মোদীৰ বিৰোধিতা একেই নহয় ইনকলাব জিন্দাবাদ মোদীৰ বিৰোধিতা আৰু দেশদ্ৰোহিতা একেই নহয় ইনকলাব জিন্দাবাদ মুখ বন্ধ কৰা মোদী চৰকাৰ হাই হাই জিন্দাবাদ মোদী চৰকাৰে সাংবাদিকৰ ওপৰত সংবাদ মাধ্যমৰ ওপৰত যি জঘন্যতম আক্ৰমণ নমাই আনিছে এই আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে আজি আমি গুৱাহাটীতো প্ৰতিবাদত নামিছো এই প্ৰতিবাদৰ জৰিয়তে মোদী চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো যে আপোনালোকে যি দমন নিপীড়নৰ জৰিয়তে জঘন্য পন্থাৰে মানুহৰ কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে চেষ্টা চলাইছে এই পন্থা কেতিয়াও সফল হবলৈ আমি নিদিওঁ কাৰণ আপোনালোকে দেখিছো আপোনালোকে যোৱা সময়ছোৱাত যি ধৰণৰ কাম কাজ কৰিছে মানুহৰ ওপৰত যি অৰ্থনৈতিক সামাজিক অত্যাচাৰ নমাই আনিছে এই কথা বতৰাবোৰ যেতিয়াই সাংবাদিকসকলে প্ৰচাৰ কৰিছে বা তাৰ বিৰুদ্ধে লিখা মেলা কৰিছে তেতিয়া আপোনালোকে প্ৰতিৰোধ কৰিবলৈ জঘন্য পন্থা হাতত লৈছে সন্ত্ৰাসবাদী প্ৰতিৰোধ আইন সেই আইন সাংবাদিকৰ ওপৰত আপোনালোকে আৰোপ কৰিছে এনেকুৱা ধৰণৰ ইতিহাসৰ নিকৃষ্টতম পন্থা এই দেশখনত হোৱা নাছিল গতিকে এনেকুৱা পন্থা আমি বিৰোধিতা কৰিছো আৰু তাক প্ৰতিৰোধ কৰাৰ কাৰণে ৰাইজলৈ আহ্বান জনাইছো কাৰণ এই যিটো মোদী চৰকাৰে যি আক্ৰমণ নমাই আনিছে এই আক্ৰমণ কেৱল সাংবাদিকৰ ওপৰত নহয় এই আক্ৰমণ কেৱল সংবাদ মাধ্যমৰ ওপৰত নহয় এই আক্ৰমণটো হৈছে সমগ্ৰ দেশৰ বাক স্বাধীনতাৰ ওপৰত এই আক্ৰমণটো হৈছে গণতান্ত্ৰিক অধিকাৰৰ ওপৰত অভাৰঅল সামাজিক অধিকাৰৰ ওপৰত গতিকে এই ব্যৱস্থাৰ বিৰুদ্ধে এই স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে সমগ্ৰ দেশ সমগ্ৰ সমাজ একত্ৰিত হোৱা উচিত আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আমি ৰাইজলৈ আহ্বান জনাইছো মোদী চৰকাৰৰ এই স্বৈৰাচাৰী আৰু কণ্ঠৰুদ্ধকাৰী যি অৱস্থান যি পদক্ষেপ এই পদক্ষেপৰ বিৰুদ্ধে ওলাই আহিব লাগে।